পিঠাটো আপোনালোকে ঘৰত থকা সামগ্ৰীৰে সহজতে বনাব পাৰিব। এয়া মই গাখীৰ লৈছোঁ, গাখীৰখিনি গৰমাই উতলাই এইদৰে ঠাণ্ডা কৰি লৈছোঁ। ইয়াৰে মই আধা গাখীৰ ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম পিচি থৈ দিয়া চেনি। এয়া ডাঙৰ চামুচেৰে মই 2 চামুচ দি দিম। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এয়া মই 2 চামুচ দিলোঁ। পাউডাৰ গাখীৰ দিছোঁ 5-6 চামুচ। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে দি দিম এয়া চাউলৰ গুড়ি। এয়া বাতিটোৰে মই 2 কাপ দি দিম। এয়া 1 কাপ দিলোঁ। এয়া মই 2 কাপ চাউলৰ গুড়ি ল'লোঁ। এয়া মই 6-7 চামুচ চুজি মিক্সিত এইদৰে গুড়ি কৰি লৈ দিছোঁ। গুড়ি কৰি দিব। এতিয়া গোটেইখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে দি দিম 6-7 চামুচ নাৰিকলৰ গুড়ি। গোটেইখিনি আৰু গাখীৰ অলপ দি মই ভালদৰে মিলাই ল'ম। ফ্লেভাৰৰ কাৰণে মই ইলাইচি গুড়ি অলপ দি দিছোঁ। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইটো জোখত ৰখাই দিব। এয়া মই 1 কাপৰ কম আধা কাপৰ অলপ বেছি গাখীৰ লৈছিলোঁ। অলপ গাখীৰ ৰৈ গ'ল। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম বেকিং পাউডাৰ অলপ। বেছি দিয়া নাই, সামান্য পৰিমাণৰ। এইখিনি দি ভালদৰে এইদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এয়া কেক টিন এটা লৈছোঁ। ইয়াতে ঘি সানি লৈছোঁ। ঘি সানি ল'লে পিঠাটো খাবলৈ খুবেই ভাল লগা হয়। এতিয়া গোটেই পিঠাৰ মিশ্ৰণখিনি ইয়াতে দি দিছোঁ। অলপ এইদৰে টেপটেপাই দিব। এইটো ৰেডি হৈ গ'ল। এতিয়া মই এয়া চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। তাত ওপৰত মই ষ্টেণ্ড এডাল দি দিছোঁ। এতিয়া মই কেক টিনটো ইয়াতে দি দিছোঁ। ঢাকনিৰে ঢাকি এইদৰে মই 15 মিনিট সময় থৈ দিম। এতিয়া মই ঢাকনি গুচাই চাই ল'ম। পিঠাটো ভালদৰে ফুলি আহিছে। এইদৰে শলাডাল লৈ চেক কৰি চাম। এয়া দেখিছেনে কোনো ধৰণৰ লাগি অহা নাই। এতিয়া মই নমাই ল'ম। এয়া মই পিঠাটো নমাই ল'লোঁ। 5 মিনিট সময় এইদৰে ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। অলপ ঠাণ্ডা হৈছে। এতিয়া মই পিঠাটো উলিয়াই ল'ম। এয়া উলিয়াই ল'লোঁ। খুব সোৱাদ লগা এটা পিঠা। আপোনালোকে এবাৰ এইদৰে বনালে গম পাব। এতিয়া মই কাটি লওঁ এইদৰে। কম সামগ্ৰীৰে কম সময়ত হৈ যোৱা এটা পিঠাৰ ৰেচিপি। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই পিচ পিচকৈ কাটি প্লেটত উলিয়াই ল'ম। মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে চাহৰ লগত এইদৰে বনাই খাব পাৰিব। কম সময়ৰ ভিতৰত হোৱা এটা ৰেচিপি। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।